जिंदाबाद जिंदाबाद आओ है ना जिंदाबाद 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 आओ है ना जिंदाबाद 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 सबर सालों सुगबा अमर हो अमर हो अमर हो सबर सालों सुगबा अमर हो अमर हो सबर सालों सुगबा अमर हो अमर हो কালি যেহেতু আপোনালোকে দেখিছিলে পংকজ হাজৰিকা নামৰ এটা কালপ্ৰিটে ৬০০ বছৰ ৰাজত্ব কৰা যি জাতি আহোম জাতিক লৈ তেওঁ যি বিৰূপ মন্তব্য প্ৰদান কৰিছিলে আমি তাৰ হৈ আহোমে যোৱাকালি আমি এখন এজাহাৰ আমি শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দিছিলোঁ আৰু তাৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে যি তেওঁক আটক কৰি আনে আটক কৰি অনাৰ পিছত তেওঁ সমগ্ৰ অসমবাসীৰ আগত কৰজোৰে ক্ষমা বিচাৰে যে অনাগত সময়ত তেওঁ কোনো জাতি আৰু জনগোষ্ঠীক তেওঁ এনেকুৱা বিৰূপ মন্তব্য নিদিয়ে এনেকুৱা তুলুঙা মন্তব্য নিদিয়ে বুলি তেওঁ কৰজোৰে ক্ষমা বিচৰাৰ কাৰণে আমি আহোমে তেওঁক ক্ষমা কৰি দিছোঁ কিন্তু এটা কথা আমি স্পষ্টকৈ কৈ পঠিয়াইছোঁ যে এয়াই যাতে শেষ আকৌ তেওঁ যিহেতু এয়াই শেষ হ'ব ইয়াৰ পিছত যদি তেওঁ কিবা কাৰণত যদি তেওঁ এনেকৈ যদি পুনৰ এনেকুৱা মন্তব্য প্ৰদান কৰিবলগীয়া হয় তেতিয়াহ'লে আমি তেওঁ স্পষ্ট কথা আমি তেতিয়া থানাৰ সহায় নলওঁ আমি নিজাববীয়া সিদ্ধান্ত ল'ম আমি তেওঁ ঘৰত গৈ আমি যি ব্যৱস্থা লগীয়া হয় আমি সেইটো ল'ম সেইটো স্পষ্ট কথা গতিকে আহোমেনাৰ ফালৰ আমি তৰফৰ পৰা আমি আজি সমগ্ৰ অসমীয়া জনজাতিয়ে ক্ষমা বিচাৰিছে जिंदाबाद जिंदाबाद आओ है ना जिंदाबाद 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 आओ है ना जिंदाबाद 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 सबर सालों सुगबा अमर हो अमर हो अमर हो सबर सालों सुगबा अमर हो अमर हो सबर सालों सुगबा अमर हो अमर हो কালি যেহেতু আপোনালোকে দেখিছিলে পংকজ হাজৰিকা নামৰ এটা কালপ্ৰিটে ৬০০ বছৰ ৰাজত্ব কৰা যি জাতি আহোম জাতিক লৈ তেওঁ যি বিৰূপ মন্তব্য প্ৰদান কৰিছিলে আমি তাৰ হৈ আহোমে যোৱাকালি আমি এখন এজাহাৰ আমি শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দিছিলোঁ আৰু তাৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে যি তেওঁক আটক কৰি আনে আটক কৰি অনাৰ পিছত তেওঁ সমগ্ৰ অসমবাসীৰ আগত কৰজোৰে ক্ষমা বিচাৰে যে অনাগত সময়ত তেওঁ কোনো জাতি আৰু জনগোষ্ঠীক তেওঁ এনেকুৱা বিৰূপ মন্তব্য নিদিয়ে এনেকুৱা তুলুঙা মন্তব্য নিদিয়ে বুলি তেওঁ কৰজোৰে ক্ষমা বিচৰাৰ কাৰণে আমি আহোমে তেওঁক ক্ষমা কৰি দিছোঁ কিন্তু এটা কথা আমি স্পষ্টকৈ কৈ পঠিয়াইছোঁ যে এয়াই যাতে শেষ আকৌ তেওঁ যিহেতু এয়াই শেষ হ'ব ইয়াৰ পিছত যদি তেওঁ কিবা কাৰণত যদি তেওঁ এনেকৈ যদি পুনৰ এনেকুৱা মন্তব্য প্ৰদান কৰিবলগীয়া হয় তেতিয়াহ'লে আমি তেওঁ স্পষ্ট কথা আমি তেতিয়া থানাৰ সহায় নলওঁ আমি নিজাববীয়া সিদ্ধান্ত ল'ম আমি তেওঁ ঘৰত গৈ আমি যি ব্যৱস্থা লগীয়া হয় আমি সেইটো ল'ম সেইটো স্পষ্ট কথা গতিকে আহোমেনাৰ ফালৰ আমি তৰফৰ পৰা আমি আজি সমগ্ৰ অসমীয়া জনজাতিয়ে ক্ষমা বিচাৰিছে जिंदाबाद जिंदाबाद आओ है ना जिंदाबाद 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 आओ है ना जिंदाबाद 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 सबर सालों सुगबा अमर हो अमर हो अमर हो सबर सालों सुगबा अमर हो अमर हो सबर सालों सुगबा अमर हो अमर हो কালি যেহেতু আপোনালোকে দেখিছিলে পংকজ হাজৰিকা নামৰ এটা কালপ্ৰিটে ৬০০ বছৰ ৰাজত্ব কৰা যি জাতি আহোম জাতিক লৈ তেওঁ যি বিৰূপ মন্তব্য প্ৰদান কৰিছিলে আমি তাৰ হৈ আহোমে যোৱাকালি আমি এখন এজাহাৰ আমি শিৱসাগৰ সদৰ থানাত আমি এজাহাৰ দিছিলোঁ আৰু তাৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে যি তেওঁক আটক কৰি আনে আটক কৰি অনাৰ পিছত তেওঁ সমগ্ৰ অসমবাসীৰ আগত কৰজোৰে ক্ষমা বিচাৰে যে অনাগত সময়ত তেওঁ কোনো জাতি আৰু জনগোষ্ঠীক তেওঁ এনেকুৱা বিৰূপ মন্তব্য নিদিয়ে এনেকুৱা তুলুঙা মন্তব্য নিদিয়ে বুলি তেওঁ কৰজোৰে ক্ষমা বিচৰাৰ কাৰণে আমি আহোমে তেওঁক ক্ষমা কৰি দিছোঁ কিন্তু এটা কথা আমি স্পষ্টকৈ কৈ পঠিয়াইছোঁ যে এয়াই যাতে শেষ আকৌ তেওঁ যিহেতু এয়াই শেষ হ'ব ইয়াৰ পিছত যদি তেওঁ কিবা কাৰণত যদি তেওঁ এনেকৈ যদি পুনৰ এনেকুৱা মন্তব্য প্ৰদান কৰিবলগীয়া হয় তেতিয়াহ'লে আমি তেওঁ স্পষ্ট কথা আমি তেতিয়া থানাৰ সহায় নলওঁ আমি নিজাববীয়া সিদ্ধান্ত ল'ম আমি তেওঁ ঘৰত গৈ আমি যি ব্যৱস্থা লগীয়া হয় আমি সেইটো ল'ম সেইটো স্পষ্ট কথা গতিকে আহোমেনাৰ ফালৰ আমি তৰফৰ পৰা আমি আজি সমগ্ৰ অসমীয়া জনজাতিয়ে ক্ষমা বিচাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।